মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নামত দুষ্ট চক্ৰৰ অপপ্ৰচাৰ মুখ্যমন্ত্ৰীৰ চহী জালিয়াতি কৰি সামাজিক মাধ্যমত বিশেষ বাৰ্তা প্ৰচাৰ ভোটদান কৰা সময় সংৰক্ষণ কৰিবলৈ আহ্বান জনাইছিল বাৰ্তাযোগে বিজেপিৰ সকলো কাৰ্যকৰ্তা নেতা মন্ত্ৰী সাংসদক জনোৱা হৈছিল আহ্বান কোন ভোটাৰে কোন প্ৰাৰ্থীক ভোট দিব মুখ্যমন্ত্ৰীয়ে উলিয়াই ল'ব বুলি উল্লেখ এআই কৌশল ব্যৱহাৰ কৰিব বুলি উল্লেখ আছে বাৰ্তাটোত ভোট নিদিয়াসকলক চৰকাৰী সা সুবিধা আঁচনিৰ পৰা বঞ্চিত কৰিব বুলিও উল্লেখ ইয়াৰ পিছতে ৰাজ্যিক বিজেপিৰ আইন কোষৰ আহ্বায়কৰ গোচৰ ৰুজু বশিষ্ঠ আৰক্ষী থানাত দুষ্ট চক্ৰ কৰায়ত্ব কৰিবলৈ আহ্বান জনাই ৰুজু কৰা হয় গোচৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যেটো সহি তাক জাল কৰি কোনো দুষ্ট চক্ৰ দুৰ্বৃত্তই অচিনাক্ত দুৰ্বৃত্তই এটা বাৰ্তা প্ৰেৰণ কৰিছে লিখিত বাৰ্তা প্ৰেৰণ কৰিছে সামাজিক মাধ্যমত য'ত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল জনপ্ৰতিনিধিসকল তথা সন্মানীয় ভোটদাতা ৰাইজক ভীতিগ্ৰস্ত কৰাইছে আৰু সেই সন্দৰ্ভতে যিহেতুকে দুষ্ট চক্ৰই সামগ্ৰিক কথাটো এক জালিয়াতি কৰিছে অপপ্ৰচাৰ কৰিছে আৰু নিৰ্বাচনী আচাৰ বিধি ভংগ কৰিছে সেই কাৰণে আমি আজি বশিষ্ঠ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ওচৰত এখন এজাহাৰ দাখিল কৰিছো আৰু এজাহাৰৰ লগত সংশ্লিষ্ট যি বাৰ্তা যি ভুৱা বাৰ্তা মুখ্যমন্ত্ৰী মহোদয়ৰ নামত প্ৰেৰণ কৰিছে সেই নথিখন